নমস্কাৰ, মই নৱজ্যোতি কলিতা এক এক্সক্লুচিভ খবৰ লৈ আহিছোঁ। BTADত এইবাৰ জুই। BTAD নিৰ্বাচনৰ প্ৰাকখনত এইবাৰ চিৰাং জিলাৰ ২ নং বিষ্ণুপুৰ বজাৰত জুই লাগিল আৰু জুই কি কাৰণত লাগিল এতিয়ালৈকে গম পোৱা নাই। মই পুনৰ জনাইছোঁ, চিৰাং জিলাৰ ২ নং বিষ্ণুপুৰ বজাৰত জুইৰ লেলিহান শিকাই বজাৰখন পুৰি শেষ কৰে আৰু অগ্নি নিৰ্বাপক বাহিনী বহুত পলমকৈ অহাৰ বাবে পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে আৰু তাৰ কাষৰে এখন গাঁৱত জুই বিয়পি পৰে আৰু বিয়পি পৰাৰ বাবে পৰিস্থিতি অতি ভয়াৱহ। ইতিমধ্যে PI নিউজৰ ২-৩জন সতীৰ্থ তাত গৈ উপস্থিত হৈছে। ৰুহুল আলিমো আমাৰ তাত আছে চিৰাঙৰ ২ নং বিষ্ণুপুৰ বজাৰখনত। মই সবিশেষ পৰিস্থিতি আপোনালোকক দেখাম। এতিয়া PI নিউজৰ দৰ্শকসকলক জনাইছোঁ যে পৰিস্থিতি অতি ভয়াৱহ হৈ আছে চিৰাং জিলাৰ বিষ্ণুপুৰত। দৰ্শকসকলক জনাই আছো যে জুইৰ লেলিহান শিকাই চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণুপুৰ বজাৰত পুৰি নিশেষ কৰি পেলায়। সন্ধিয়া ৭:৩০ হঠাৎ সূত্ৰপাত হয় এই জুইৰ অগ্নিকাণ্ড। এতিয়ালৈকে অগ্নিকাণ্ড সংঘটিত হোৱাৰ কোনো কাৰণ জানিব পৰা হোৱা নাই। আপোনালোকে টেলিভিছনৰ স্ক্ৰীণত দেখিছে যে কেনেধৰণে জুইৰ লেলিহান শিকাই তছনছ কৰি গৈছে বিষ্ণুপুৰৰ বজাৰখন। পুনৰ জনাইছোঁ, চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণুপুৰ বজাৰত অগ্নিকাণ্ড আৰু অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই। পোনপটীয়াভাৱে আপোনালোকক দেখাই আছোঁ বজাৰখনৰ সেই দৃশ্য, য'ত জুই যোৱাৰ লগে লগে গাঁওবাসীৰ মনত দুখ আৰু এতিয়া সেই ২ নং বিষ্ণুপুৰ গাঁৱলৈকে জুইৰ লেলিহান শিকা বিয়পি পৰাত গাঁওখনৰ বহুকেইটা ঘৰ ইতিমধ্যে জুইত যা গৈছে। পুনৰ জনাইছোঁ, জুইত যা গৈছে ২ নং বিষ্ণুপুৰ বজাৰত অগ্নিকাণ্ডৰ ফলত বহুকেইটা গাঁৱৰ দুপৰী ঘৰ। বিজনী চহৰৰ পৰা প্ৰায় উত্তৰ দিশে ১২ কিলোমিটাৰত উত্তৰে অৱস্থিত ২ নং বিষ্ণুপুৰ বজাৰখন আৰু এতিয়া ২ নং বিষ্ণুপুৰ বজাৰখন অগ্নি নিৰ্বাপন বাহিনী বহুত পলমকৈ আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ বাবে অগ্নিকাণ্ডই ভয়াৱহ ৰূপ লয়। এতিয়াও অব্যাহত আছে জুইৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ, কেনেধৰণে জুয়ে এতিয়া তছনছ কৰি পেলাইছে সমগ্ৰ বিষ্ণুপুৰ ২ নং বজাৰখন। লগতে তাৰ কাষৰ দাঁতিকাষৰীয়া গাঁওখনত বহুকেইটা জুপুৰি ঘৰ, লগতে বহুকেইটা ঘৰ ইতিমধ্যে জুয়ে নিশেষ কৰিছে। এতিয়ালৈকে নিয়ন্ত্ৰণত অহা নাই এই জুইৰ তাণ্ডৱ। মই PI নিউজৰ দৰ্শকসকলক জনাই আছোঁ যে এক ভয়াৱহ জুইৰ তাণ্ডৱ। BTC নিৰ্বাচনৰ প্ৰাকখনত চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণুপুৰত বজাৰত অগ্নিকাণ্ড আৰু এই অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হোৱাৰ কথা স্বীকাৰ কৰিব পাৰি, কিন্তু কি কাৰণত অগ্নিকাণ্ড সংঘটিত হৈছে এতিয়ালৈকে গম পোৱা হোৱা নাই। খবৰ, চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণুপুৰ বজাৰত অগ্নিকাণ্ড। সন্ধিয়া হঠাতে সূত্ৰপাত হয় এই অগ্নিকাণ্ড আৰু অগ্নিকাণ্ডৰ ফলত প্ৰায় নিশেষ হৈ পৰিছে বজাৰখনৰ চাৰিওপিনৰ পৰিৱেশ। হুলস্থুলীয়া এক পৰিৱেশ। PI নিউজৰ দৰ্শকসকলক জনাই আছোঁ, এক হুলস্থুলীয়া পৰিৱেশ। PI নিউজৰ দৰ্শকসকলক জনাই আছোঁ, চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণুপুৰ বজাৰৰ এনেকুৱা ধৰণৰ এক পৰিৱেশ, য'ত উপস্থিত আছে আমাৰ বৰ্তমানৰ সতীৰ্থ ৰুহুল আলিম। ৰুহুল, মই আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিম PI নিউজৰ দৰ্শকসকলক। কি এক পৰিৱেশ BTC নিৰ্বাচনৰ প্ৰাকখনত। ৰুহুল আলিম, আপুনি সবিশেষ পৰিস্থিতি জনাওক, কি হৈছিলে বজাৰখনত? সন্ধিয়া হঠাতে জুই, তাৰ পিছত জুই এতিয়ালৈকে নুমাৰ নামেই লোৱা নাই। কিমান
পৰিমাণৰ টকা ক্ষয়ক্ষতি হৈছে এতিয়ালৈকে অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হৈছে নে নাই কি কাৰণত জুই সংঘটিত হয় বুলি স্থানীয় লোকে জানিব বিচাৰে কি ক'ব ৰুহুল আলিম চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২ নং বিষ্ণুপুৰত সম্পূৰ্ণ এখন বজাৰ এইদৰে জুইত ভূমিষ্ঠ হৈছে কিহৰ কি কাৰণত এই অগ্নিসংযোগ হৈছে কিহৰ পৰা কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই প্ৰায় শতাধিক দোকান এইদৰে একেবাৰে জুইত সম্পূৰ্ণ যা গৈছে মই কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাম কিন্তু আমি দেখাবলৈ এইদৰে পিয়া নিজৰ এক দৰ্শকক আমি দেখাবলৈ যি প্ৰয়োগ চলাইছোঁ এইদৰে সম্পূৰ্ণ মাৰ্কেটটো ২ নম্বৰ বিষ্ণুপুৰ যি বজাৰ সম্পূৰ্ণ এইদৰে জুইত যা যোৱা পৰিলক্ষিত হৈছে কিন্তু এইদৰে কিন্তু বজাৰৰ পিছত ক'ব লাগিব এইদৰে গাঁৱতো জুই এইফালেদি আনফালেদি সোমোৱাৰ যি খবৰ আমাৰ হাতত আহি পৰিছে এইদৰে কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাম সম্পূৰ্ণ ২ নম্বৰ বিষ্ণুপুৰৰ যি বজাৰটো সম্পূৰ্ণ এইদৰে জুইত যা যোৱা যি পৰিলক্ষিত হৈছে কিন্তু ইয়াতে যদিও অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হৈছে যদিও এতিয়ালৈকে জুই নিৰাপণ কৰিবলৈ নোহোৱাবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই পানবাৰী আৰক্ষীয়ে আহি উপস্থিত যি চেষ্টা চলাইছে যদিও এতিয়ালৈকে কোনো ধৰণৰ যে তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ বা নিমাবলৈ এতিয়ালৈকে কোনো সক্ষম হোৱা নাই এইদৰে SDRFৰ বাহিনীও আহি উপস্থিত হৈছে মই কেমেৰা পাৰ্চনক মই দেখাবলৈ যদি তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে সক্ষম হোৱা নাই যি এই বজাৰত যি জুই কেনেকৈ সংঘটিত হ'ল অগ্নিকাণ্ড সংঘটিত হ'ল এতিয়ালৈকে আমি জানিবলৈ সক্ষম লোকে ইয়াতে এইদৰে SDRF বাহিনীও যি প্ৰয়াস চলাইছে জুই নিমাবৰ কাৰণে কিন্তু এতিয়ালৈকে সক্ষম হোৱা নাই কিন্তু কেনেকৈ হ'ল প্ৰায় 1 ঘণ্টা জোৰা এইদৰে জুই জ্বলি আছে কিন্তু কি কাৰণত কেনেকৈ জুইৰ সূত্ৰপাত হ'ল এতিয়ালৈকে সেইটোতো এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও কিন্তু ক'ব লাগিব সম্পূৰ্ণ বজাৰখন এইদৰে একেবাৰে জুইত যা গৈছে কেইবা লক্ষাধিক সা সম্পত্তি এইদৰে জুইত সম্পূৰ্ণ বিনষ্ট হৈছে SDRF বাহিনী এইদৰে তেওঁলোকে যি অভিযান উদ্ধাৰ অভিযান এইদৰে অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সক্ষম হোৱা নাই যে কেনেকৈ জুই লাগিল এতিয়ালৈকে উলিয়াব পৰা নাই এইদৰে পানবাৰী আৰক্ষী আহি উপস্থিত হৈছে যদিও কেনেকৈ হ'ল এইদৰে CRPF জোৱানো কিন্তু অব্যাহত ৰাখিছে তেওঁলোকে যি অভিযান উদ্ধাৰ কৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই NDRF বাহিনীক পানবাৰী আৰক্ষী বা CRPF সকলে কিন্তু তৎপৰতা হৈ পৰিছে কিন্তু কেনেকৈ জুই লাগিল এতিয়ালৈকে আমি জানিব পৰা হোৱা নাই সম্পূৰ্ণ ২ নম্বৰ বজাৰ যি বিষ্ণুপুৰ বজাৰখন সম্পূৰ্ণ জুইত যা যোৱা পৰিলক্ষিত হৈছে মই ৰাইজৰ পৰা মই যেতিয়ালৈকে কিন্তু ক'ব লাগিব কিন্তু অগ্নি নিৰাপক বাহিনীৰ যি গাড়ীখন বিজনী মহকুমাৰ প্ৰায় 22 কিলোমিটাৰ দূৰ কিন্তু আহাতে যদি পলম হোৱাৰ কাৰণে আৰু সম্পূৰ্ণ বজাৰটো এইদৰে সম্পূৰ্ণ জুই যা যোৱা দেখিবলৈ এতিয়াও জুই জ্বলি আছে মই কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাম এইদৰে সম্পূৰ্ণ বিষ্ণুপুৰ মাৰ্কেটো সম্পূৰ্ণ জুইত যা যোৱা পৰিলক্ষিত হৈছে কেনেকৈ জুইৰ সূত্ৰপাত এইটো মানে লাইন আছিল আৰু কিবা আছিল তাৰ কাৰণে মানে ক'ব নোৱাৰোঁ যে কিহৰ পৰা আৰম্ভ হৈছে মুঠতে আমি যোগাযোগ কৰিছোঁ ৰাইজে সহায় কৰিছে তথাপিও আমি জুই নিব পৰা নাই হয় কেনেকৈ জুইৰ সূত্ৰপাত হ'ল কিমান লক্ষাধিক ক্ষতি হোৱা বুলি কৈছে ইয়াতে লক্ষাধিক নহয় মোটামুটি কৰোৰ টকাৰ ওপৰত ক্ষতি হৈছে আৰু এইটো লাগিছে মই ভাবিছোঁ যে এইটো হয়তো শ্বৰ্ট চাৰ্কিট হ'ব নালাগে এইটো ইয়াতে হয়তো কোনো মমবাতিৰ পৰা হ'ব পাৰে তেনেকুৱা হ'ব পাৰে এতিয়া আমি সঠিককৈ ক'ব নোৱাৰোঁ কিন্তু ইয়াতে সাংঘাতিক এটা ক্ষতি হৈছে বহুত মানুহৰ দোকান ঘৰ বাৰী জ্বলি গৈছে গতিকে আমাৰ ফায়াৰ ব্ৰিগেড যদিও আহিছে হয়তো অলপ লেট হৈছে আহাতে কিন্তু এতিয়া হয়তো ফায়াৰ ব্ৰিগেড আহিছে নিয়ন্ত্ৰণত আহি আছে জুই কিন্তু অজস্ৰ ক্ষতি হৈছে কৰোৰ টকাৰ ওপৰত ক্ষতি হৈছে হয় ক'ব লাগিব তেখেতে এটা কথা উল্লেখ কৰিছে যদি বিদ্যুৎ চাৰ্ট চাৰ্কিট নতুবা যি মমবাতি জুইতে এইদৰে জুই চাৰ্কিট হোৱা বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে কিন্তু এতিয়ালৈকে প্ৰশাসনে কেনেকৈ জুইৰ সূত্ৰপাত হ'ল এতিয়ালৈকে পৰীক্ষিত হোৱা নাই কিন্তু ক'ব লাগিব প্ৰশাসনে আপ্ৰাণ চেষ্টা চলাইছে যদিও এতিয়ালৈকে এইদৰে তেওঁলোকে এক চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসন পানবাৰী আৰক্ষী CRPF জোৱানসকলে এইদৰে এক আপ্ৰাণ চেষ্টা চলাই আছে যে কেনেকৈ জুই নিৰাপণ কৰিব পাৰে চেষ্টা কৰি আছে যদিও এতিয়ালৈকে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে পানবাৰী আৰক্ষী বা CRPF জোৱানে পূৰ্ণ তেওঁলোকে এইদৰে তেওঁলোকে কেনেকৈ জুই নিৰাপণ কৰিব পাৰে তাক লৈ পুৰা চেষ্টা অব্যাহত ৰাখিছে
পানবাৰী আৰক্ষী উপস্থিত আছে তেখেতৰ সৈতে মই কথা পাতিম ছাৰ যেহেতু ক'ব লাগিব এইদৰে যেহেতু এইদৰে এতিয়ালৈকে জুই দাও দাওকৈ জুই জ্বলি আছে কেইবাখনো দোকান সম্পূৰ্ণভাৱে ভস্মীভূত হৈছে কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ'ল এতিয়ালৈকে যদিও জানিব পৰা হোৱা নাই যদিও অঞ্চলৰ ৰাইজে অনুমান কৰিব পাৰিছে বিদ্যুৎ ছাবচিডিত নতুবা মমবাতিৰ আগুনত জুইত এইদৰে জুই লগা এক সন্দেহ প্ৰকাশ কৰিছে কিন্তু কেনেকৈ এই জুইৰ সূত্ৰপাত এইটো মানে লাইন আছিল আৰু কিবা আছিল তাৰ কাৰণে মানে ক'ব নোৱাৰোঁ যে কিহৰ পৰা আৰম্ভ হৈছে মুঠতে আমি যোগাযোগ কৰিছোঁ ৰাইজে সহায় কৰিছে তথাপিও আমি জুই নিব পৰা নাই হয় কেনেকৈ এই জুইৰ সূত্ৰপাত হ'ল কিমান লক্ষাধিক ক্ষতি হোৱা বুলি ভাবিছে ইয়াতে লক্ষাধিক নহয় মোটামুটি ৰুহুল আলিম ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণে এতিয়া পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে চিৰাং জিলাৰ ২ নং বিষ্ণুপুৰ বজাৰখনত জুই লিলিহান শিকাই প্ৰায় কোটি টকাৰ ওপৰত বিভিন্ন ধৰণৰ সম্পত্তি বিনষ্ট হোৱা বুলি ইতিমধ্যে আপোনালোকক জনাইছে আৰু ইতিমধ্যে জনোৱা মতে বা প্ৰত্যক্ষদৰ্শীসকলে কোৱা মতে হয়তো শ্বৰ্ট চাৰ্কিট অথবা মমবাতিৰ বাবে হ'ব পাৰে এনেকুৱা ধৰণৰ জুই কাণ্ড কিন্তু নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ প্ৰাকখনত BTADত সময়ে সময়ে দেখা পোৱা যায় অস্ত্ৰৰ জনজননী আৰু একেখিনি সময়তে এতিয়া BTADত বিষ্ণুপুৰ বজাৰখনত ২ নং বিষ্ণুপুৰ বজাৰখনত জুই লেলিহান শিকাই ক্ৰমান্বয়ে এফালৰ পৰা টচ টচ কৰি গৈছে সমগ্ৰ পৰিৱেশ জুই এতিয়ালৈকে কণ্ট্ৰলত অহা নাই মই পিয়ানী দৰ্শকসকলক জনাই আছোঁ যে চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণু বজাৰখনত জুই লেলিহান শিকাই ক্ৰমান্বয়ে এক বিধ্বংসী ৰূপ লৈছে আৰু প্ৰায় কোটি টকাৰ ওপৰৰ সম্পত্তি বিনষ্ট হোৱা বুলি জনাইছে মই পুনৰ আপোনালোকক সেই ছবিসমূহ দেখাম তালৈকে লৈ গৈছোঁ তাত আমাৰ বৰ্তমানৰ সতীৰ্থসকল উপস্থিত আছে পিয়ানী দৰ্শকসকলক জনাই আছোঁ যে চিৰাং জিলাৰ ২ নং বিষ্ণু বজাৰখনত জুই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু সন্ধিয়া প্ৰায় 7:30 সূত্ৰপাত হোৱা বুলি আনুমানিক কৰে আৰু এতিয়াও জুই কণ্ট্ৰলত অহা নাই জুই কোনো নিয়ন্ত্ৰণত আনিব পৰা নাই পলমকৈ অগ্নি নিৰ্বাপক বাহিনী যোৱাৰ অভিযোগ পিয়ানী দৰ্শকসকলক দেখাই আছোঁ সেই ছবি কেনেধৰণে নিমিষতে বিষ্ণুপুৰ বজাৰখনত যি ভিৰ এই ভিৰত যি বজাৰখনত প্ৰতিদিনে আদান প্ৰদান হয় চিৰাং জিলাৰ বিভিন্ন অঞ্চলৰ লোকসকল যায় ২ নং বিষ্ণুপুৰ বজাৰখনত এতিয়া সেই বজাৰখনত জুইৰ হঠাৎ জুয়ে সকলো তছনছ কৰি পেলাইছে আৰু কি কাৰণত সন্ধিয়া জুই লাগিল সেই কথা এতিয়ালৈকে পোহৰলৈ অহা নাই বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কৈ আছে কোনোবাই কৈছে মমবাতিৰ পৰা সৃষ্টি হ'ব পাৰে কোনোবাই কৈছে শ্বৰ্ট চাৰ্কিটৰ পৰা কিন্তু এতিয়া BTADত নিৰ্বাচনৰ প্ৰাকখনত এনেকুৱা ধৰণৰ জুয়ে বহু কথা বুজাই থৈ যায় পুনৰ মই আপোনালোকক সেইসমূহ ছবি দেখাম যে কেনেধৰণৰ এতিয়া কণ্ট্ৰল হোৱা নাই তছনছ হৈছে প্ৰশাসনৰ বিষয়াসকলক অনুৰোধ জনাম যে BTADত চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণু বজাৰখনত যাওক আৰু তাত থাকি প্ৰশাসনৰ ফালৰ পৰা বিভিন্ন ধৰণৰ সহায় কৰক কাৰণ এতিয়াও জুই কণ্ট্ৰলত অহা নাই মই পুনৰ আপোনালোকক সেই ছবি দেখাই লৈছোঁ দৰ্শকসকলক দেখাই আছোঁ চিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণুপুৰ বজাৰত অগ্নিকাণ্ড আৰু সন্ধিয়া 7:30 হঠাতে সূত্ৰপাত হয় এই অগ্নিকাণ্ড এতিয়ালৈকে অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডত বজাৰখন সম্পূৰ্ণৰূপে জুইত যোৱাৰ লগতে বজাৰৰ পৰা ২ নং বিষ্ণুপুৰ গাঁৱলৈ জুই লেলিহান শিকা বিয়পি পৰাত গাঁওখনৰ বহুকেইটা ঘৰ ইতিমধ্যে জুইত গৈছে বিজনী চহৰৰ পৰা উত্তৰ দিশে প্ৰায় 12 কিলোমিটাৰ উত্তৰে অৱস্থিত ২ নং বিষ্ণুপুৰ বজাৰত এনেধৰণে অগ্নিপাত সূত্ৰপাত হয় আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বহুত পলমকৈ যোৱাৰ বাবে জুইৰ ভয়াৱহতা আৰু বৃদ্ধি হয় এতিয়াও অব্যাহত আছে জুইৰ ভয়াৱহতা ৰূপ কোনোপধ্যে নিয়ন্ত্ৰণলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ আৰু অগ্নিকাণ্ডই এতিয়া তাণ্ডৱ ৰূপ লৈছে পিয়ানী দৰ্শকসকলক জনাই আছোঁ
মই সম্ভৱ হ'লে আমাৰ সতীৰ্থ ৰুহুল আলিমৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম, ফোন লাইনত মই সংযুক্ত হ'বলৈ চেষ্টা কৰিম। ইতিমধ্যে আপোনালোকক ভিজুৱেলি দেখাইছোঁ ৰুহুল আলিমৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ। কিছু কাৰিকৰী অসুবিধা হোৱাৰ বাবে মই ৰুহুল আলিমৰ সৈতে ফোন লাইনত সংযুক্ত হৈছোঁ। ৰুহুল, আপুনি ক'ত আছে? এতিয়া পৰিস্থিতি কেনেকুৱা? নিয়ন্ত্ৰণলৈকে আহিল নেকি? হয়, ক'ব লাগিব নৱজ্যোতি কলিতাই এতিয়ালৈকে যি বানবাৰী আৰক্ষী তথা অগ্নি নিৰ্বাপক বিভাগে অপ্ৰাণ চেষ্টা চলাই আছে যদিও এতিয়ালৈকে কিন্তু জুই সম্পূৰ্ণ নিভাবলৈ সক্ষম হোৱা নাই। কিন্তু ক'ব লাগিব CRPF জোৱানসকলে তেওঁলোকে জুই নিবৰ কাৰণে চেষ্টা চলাই আছে যদিও এতিয়ালৈকে তেওঁলোকে জীৱ নিৰাপণ কৰিবলৈ সক্ষম হোৱা নাই। ক'ব লাগিব বৃহত্তৰ অঞ্চলৰ একমাত্ৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল 2 নম্বৰ বিষ্ণুপুৰ বজাৰত এইদৰে প্ৰায় লক্ষাধিক টকাৰ যি সা সম্পত্তি ভূমিপুত হোৱাৰ লগতে কেইবাখনো দোকান সম্পূৰ্ণ জুইত যোৱাৰ লগতে সমগ্ৰ অঞ্চলৰ এক জুয়ে আৱৰি ধৰে। কিন্তু এতিয়ালৈকে যি প্ৰশাসনৰ এইদৰে জুই নিৰাপণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও ক'ব লাগিব নৱজ্যোতি কলিতা এতিয়ালৈকে সক্ষম হোৱা নাই প্ৰশাসনৰ জুই নিৰাপণ কৰাবলৈ। কিন্তু ক'ব লাগিব হয় নৱজ্যোতি কলিতা কওক। সন্মুখত BTAD নিৰ্বাচনৰ প্ৰাকখনত BTAD যেনেকৈ সময়ে সময়ে আমি অস্ত্ৰৰ জনজনি দেখা পাওঁ, এইখিনি সময়ত BTAD জুইৰ পৰিকল্পনা কৰাৰ কিবা সেনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী ৰাজনীতিৰ অভিসন্ধি হ'ব পাৰে নেকি? হয় নৱজ্যোতি কলিতা, কিন্তু ক'ব লাগে এই কথা এতিয়াও আমি ক'ব নোৱাৰিম যদিও কিয়নো এতিয়া আৰক্ষীৰ তদন্তৰ পিছতে কথাটো জানিব পৰা যাব। কিন্তু আৰক্ষীৰ তদন্তৰ পিছতে কোনে কেনেকৈ জুই সংঘটিত হ'ল কিন্তু ইয়াৰ পিছতে ক'ব পাৰিম। কিন্তু যিহেতু সমাগত BTC নিৰ্বাচন, কিন্তু BTC নিৰ্বাচনৰ প্ৰাকখনত এনেদৰে ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত এনেদৰে ঘটনা সংঘটিত হোৱাটোৱে সকলোৰে মাজত এক উদ্বেগজনক হৈ পৰিছে। তেওঁলোকৰ মানে বিভিন্ন ধৰণৰ তেওঁলোকৰ ৰাইজে উত্তেজিত হোৱাৰ দেখিবলৈ পোৱা গৈছে। কিন্তু ক'ব লাগিব নৱজ্যোতি কলিতা, কিন্তু এনেধৰণৰ ভিতৰুৱা অঞ্চলত যেনেধৰণৰ প্ৰশাসনে ফায়াৰ ব্ৰিগেড বা পানীৰ গাড়ী যেনেদৰে ব্যৱস্থা কৰিব লাগিছিল কিন্তু একেবাৰে ভিতৰুৱা অঞ্চলত যেনেধৰণৰ বিজনীৰ পৰা ভিতৰুৱা অঞ্চলত সেইখন ঠাইত আহি পোৱাতে মিনিমাম আধা ঘণ্টা লাগি যায়। কিন্তু তেনেস্থলত যিটো পানবাৰী থানাত এই ধৰণৰ পানীৰ যি গাড়ীটোৰ মজুত ৰাখিলেহেঁতেন কিন্তু আজি এনেধৰণৰ অৱস্থা নহ'লেহেঁতেন। ক'ব লাগিব আৰু বহু গুৰুত্বপূৰ্ণ ঠাই ভূটান সীমান্ত বুলি ক'ব পাৰি। আৰু ইতিমধ্যে আপুনি জনাই আছে BTAD সামগ্ৰী উন্নয়নৰ কথা কয় আৰু এতিয়ালৈকে অগ্নি নিৰ্বাপক বাহিনী পলম কৰি গৈ পৰিছে। আৰু ইতিমধ্যে আমি টেলিভিশ্যনৰ পৰ্দাত অথবা মোবাইলৰ স্ক্ৰীণত দেখাই আছোঁ সেইসমূহ ভয়াৱহ ছবি। এইসমূহ পৰিস্থিতি BTADত হোৱাটো খুবেই দুখজনক খবৰ। আৰু এইখিনি সময়ত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই অগ্নিকাণ্ডৰ জুইৰ। এই নিয়ন্ত্ৰণ কাণ্ডই পুনৰবাৰ এটা কথা স্পষ্ট কৰি পেলায় যে অসমৰ জৰুৰীকালীন সেৱাত নিয়োজিত প্ৰশাসন ব্যৱস্থা কিমান উন্নয়ন ঘটিছে। আৰু এটা ডাঙৰ কথা, কিমান কোটি টকাৰ আনুমানিক টকা খৰচ হোৱাৰ কথা অনুমান কৰিব পাৰি ৰুহুল এই মুহূৰ্তত? বজাৰ কমিটি এতিয়া আমাৰ জনোৱাৰ মতে তেওঁলোকে যি সাক্ষাৎ দিছে সেই সাক্ষাৎকাৰত তেওঁলোকে 1 কোটি টকাৰ এক আনুমানিক দিছে। কিন্তু ক'ব লাগিব যি সময়ত সমগ্ৰ ৰাজ্যতে যি কৃষি তথা শাক পাচলিৰ বিভিন্ন আকাশমূল্যক যি দাম হৈ গৈছে, কিন্তু তেনেস্থলত এই বজাৰখনে ভূমিষ্ঠ হোৱাৰ বা সাধাৰণ ৰাইজৰ এক কুঙাল হৈ পৰিল। ক'ব লাগিব প্ৰশাসনে বা অগ্নি নিৰাপক বাহিনীয়ে যেনেধৰণৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু তেনেধৰণৰ ব্যৱস্থা নথকাৰ কাৰণে আজি এইদৰে বৃহত্তৰ এক অঞ্চল তথা বজাৰখন আজি এইদৰে যাব লগা হ'ল। নিশ্চয়কৈ 2 নং বিষ্ণুপুৰ বজাৰখন, এই বজাৰখনত কিমান লোক সমাগত হয়? আনুমানিক কিমান লোক প্ৰতিদিনে অহা যোৱা হয় সন্ধিয়া সময়খিনিত? কাৰণ সন্ধিয়াই জুইৰ সূত্ৰপাত। ক'বলগীয়া কিন্তু গুৰুত্বপূৰ্ণ কথা হ'ল যে সন্ধিয়া টাইমত এইখন ভিতৰুৱা অঞ্চল গাঁৱলীয়া বজাৰ, কিন্তু এই গাঁৱলীয়া বজাৰ সন্ধিয়াৰ সময়ত মিনিমাম 5-6 হাজাৰ লোক সমাগত একগোট হয়। কিন্তু ক'ব লাগে যি সাপ্তাহিক বজাৰতে শাক পাচলি যিহেতু তেওঁলোকে ভাৰত ভূটান সীমান্ত ইয়াতে কৃষি প্ৰধান অঞ্চল বুলি ক'ব লাগিব। কৃষি প্ৰধান অঞ্চল যিবোৰ শাক পাচলি এইখন ঠাইৰ বজাৰতে তেওঁলোকে আনে। কিন্তু আজি যি বজাৰখনত তেওঁলোকে যি সম্পূৰ্ণকৈ চাই হৈ গ'ল, কিন্তু এই দোকানী সকলে কেনেকৈ ইয়াতে নিশ্চয়কৈ ৰুহুল এটা কথা, যিসকল কিমান গাঁৱৰ ঘৰ পৰি চাই হৈ যোৱা বুলি কৈছে আপুনি, যে এই মুহূৰ্তত মই পোনপটীয়া সম্প্ৰচাৰ দেখাই আছোঁ প্ৰিয় দৰ্শকসকলক যে আনুমানিক এই জুই বজাৰৰ পৰা জুই গাঁৱৰ ঘৰলৈকে গ'ল। গাঁৱত কিমান ঘৰ ইতিমধ্যে জুইত যা গ'ল? কিমানকেইটা পৰিয়ালৰ ঘৰ পুৰি শেষ কৰি পেলালে আজি সন্ধিয়াৰ দিনটোত?
হয় কিন্তু তেওঁলোকে জনাইছে অঞ্চলৰ ৰাইজে জনাইছে তেওঁলোকে প্ৰায় 100টা ঘৰৰ জুইত যা যোৱা বুলি জনাইছে কিন্তু আৰক্ষী তদন্তৰ পিছতহে এইখিনি পোহৰলৈ আহিব কোনোবা লোক হতাহত হৈছে নেকি ৰুহুল এই মুহূৰ্তত কোনোবা লোক হতাহত হৈছে নেকি কিন্তু হতাহতি হোৱা নাই যদিও কিন্তু ৰাইজে পৰিস্থিতি উত্তপ্ত হোৱাৰ পিছতে মোক CRPF জোৱান তথা SSB জোৱানসকলে আহি উপস্থিত হয় কিন্তু তাৰ পিছতে তেওঁলোকে সকলে CRPF আপ্ৰাণ চেষ্টা চলাই আছে জুই নিৰাপণ কৰাৰ কাৰণে কিন্তু এতিয়াও বহু মানুহ দেখি আছো কেমেৰাত ভিজুৱেল আহি আছে বহু মানুহ এতিয়াও জুইৰ কাষলৈকে গৈছে পানী মাৰিছে দেখি আছে উপায় নাই উপায়ন্তৰ জুই নিজৰ আপোন ঘৰখন বজাৰখন জুইত জ্বলি থকা দেখিছে কিন্তু একো কৰিব নোৱাৰে কাৰণ যিটো সময়ত জুই নুমাবৰ বাবে অগ্নি নিৰ্বাপক বাহিনী বা সহায়ৰ প্ৰয়োজন হৈছিল সেইখিনি সময়ত উপযুক্ত সময়ত যেনেকৈ চোৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি লোৱাৰ দৰে হৈছে এতিয়া সমগ্ৰ প্ৰায় আপুনি কোৱাৰ দৰে 100টা ঘৰ জুই যা গ'ল বজাৰখন যা গ'ল আৰু যিহেতুকে লকডাউনৰ পিছত অকণমান থন ধৰিছিল আৰু সন্মুখত BTC নিৰ্বাচনৰ প্ৰাক্কলত ইয়াৰ কিহৰ অভিসন্ধি আজি আমি ক'ব নোৱাৰোঁ অন কেমেৰা পৰৱৰ্তী পৰ্যায়ত আৰক্ষী তদন্তৰ পিছত গম পোৱা যাব কিন্তু ৰুহুল এতিয়ালৈকে এটা ভাল খবৰ যে কোনো এজন লোক হতাহত হোৱা নাই বা কোনো এজন লোকৰ মৃত্যু হোৱা নাই এইটো এটা ভাল খবৰ কিন্তু আৰু এটা কথা ক'ব লাগিব যে ইয়াতে মহকুমা আৰক্ষী বিষয়া তথা আহি উপস্থিত হৈছে বৃহৎ এক CRPFৰ জোৱান লৈ তেওঁলোকে কিন্তু আপোনাৰ চেষ্টা চলাই আছে এতিয়াও আৰু এটা যি তেওঁলোকৰ যি ফায়াৰ ব্ৰিগেড এক আপ্ৰাণ চেষ্টা চলাই আছে ক'ব লাগিব আমি পৰিৱেশ অতি উত্তপ্ত আপুনি ফোন লাইনত সংযুক্ত হৈছে পৰিৱেশ অতি উত্তপ্ত বুজি পাইছো আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লোকসকল সাজু হৈছে বুলি কৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুহুল পৰৱৰ্তী পৰ্যায়ত আপোনাৰ সৈতে সংযুক্ত হ'ব পাৰোঁ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ পৰিস্থিতি দেখুওৱাৰ বাবে আৰু আশা কৰিম যে 2 নং বিষ্ণুপুৰ বজাৰলৈকে প্ৰশাসনৰ লোক যাওক সহায় কৰক ইতিমধ্যে 100জনকৈ ঘৰৰ পৰিয়াল জুইত যা গৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুহুল আলিম কৈছে আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ দেখি আছে PI নিউজৰ দৰ্শকসকলে যে মই পুনৰ জনাইছোঁ নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ প্ৰাকখনত এতিয়া BTADত জুই চিৰাং জিলাৰ বিজনীৰ 2 নং বিষ্ণুপুৰ বজাৰত অগ্নিকাণ্ড সন্ধিয়া 7:30 হঠাতে সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰক্ষীৰ তদন্তৰ পিছত প্ৰকৃত সত্য পোহৰলৈ আহিব কিন্তু নিৰ্বাচনৰ প্ৰাকখনত এনেকুৱা ধৰণৰ জুই কাণ্ডই কিন্তু এটা ৰহস্যৰ অৱতৰ সৃষ্টি কৰে প্ৰায় 100জনকৈ ঘৰৰ পৰিয়াল জুইত যা যোৱাৰ কথা ইতিমধ্যে আমাৰ সতীৰ্থ ৰুহুলে আপোনালোকক জনালে সমান্তৰালকৈ বজাৰখনত প্ৰায় 5000কৈও অধিক লোক সমাগত হয় তেনেকুৱা এখন বজাৰত জুইত যা গ'ল সম্পূৰ্ণৰূপে ভাৰত ভূটান সীমান্ত চিৰাং জিলাৰ বিজনীৰ 2 নং বিষ্ণুপুৰ বজাৰত দৃশ্য এয়া ইতিমধ্যে নিউজৰ দৰ্শকসকলে অৱগত হ'ল যে 2 নং বিষ্ণুপুৰ বজাৰৰ পৰিস্থিতি ভয়াৱহ আৰু ইতিমধ্যে প্ৰশাসনৰ লোকসকলে যথেষ্ট কষ্ট কৰি আছে জুই নিৰ্বাপন কৰিবলৈ কিন্তু নিয়ন্ত্ৰণত অহা নাই জুই সন্ধিয়া 7:30 পুনৰ কৈছোঁ জুইৰ সূত্ৰপাত হয় আৰু কি কাৰণত জুইৰ সূত্ৰপাত ঘটিল এতিয়ালৈকে জানিব পৰা নাই প্ৰশাসনৰ লোকসকল বা আৰক্ষীৰ তদন্তৰ পিছত প্ৰকৃত সত্য পোহৰলৈ আহিব কিন্তু ভাৰত ভূটান সীমান্ত 2 নং বিষ্ণুপুৰ বজাৰখনত প্ৰায় 5000 লোক সমাগত হয় সাপ্তাহিক এখন বজাৰ হয় আৰু বৃহত্তৰ অঞ্চল প্ৰায় জুইত নিশেষ হৈ পৰিল আজিৰ দিনটোত আশা কৰিম প্ৰশাসনৰ লোকসকলে যিসকল ব্যক্তিয়ে এতিয়া BTAD প্ৰশাসনৰ লগত জড়িত অথবা জনপ্ৰতিনিধিয়ে চাই আছে আমাৰ অনুষ্ঠানটো বা আমাৰ খবৰটো তেওঁলোকে সেই অঞ্চললৈকে যাওক আৰু সহায় কৰক কাৰণ 100 ঘৰ পৰিয়াল আজি জুইত যা গ'ল কি কাৰণত জুইত সংঘটিত হ'ল এতিয়ালৈকে গম পোৱা নাই আৰু সমান্তৰালভাৱে আৰক্ষীৰ ওপৰত এটা ক্ষোভ আছে যে অগ্নি নিৰ্বাপক বাহিনী সময়মতে উপস্থিত হৈ নহ'ল আকৌ যেতিয়া গৈ উপস্থিত হ'ল তেতিয়া উপযুক্ত প্ৰযুক্তিবিদ্যাৰ অভাৱ যাৰ ফলস্বৰূপে জুই লেলিহান শিক্ষা ক্ৰমান্বয়ে বৃদ্ধি হৈ বজাৰৰ কাষৰ ওচৰৰ যিসমূহ ঘৰ এই ঘৰত 100 ঘৰ প্ৰায় জুইত যা গ'ল 100 ঘৰ পৰিয়াল নিমিষতে ঘৰ জুইয়ে তছনছ কৰিলে এই দুখৰ খবৰটো দিছোঁ আৰু আশা কৰিম যে জুই কণ্ট্ৰলত আহক আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকক আকৌ চিৰাং জিলাৰ 2 নং বিষ্ণুপুৰ বজাৰখনৰ পৰিৱেশ দেখাম কণ্ট্ৰললৈকে আহক তাকে কামনা কৰিছোঁ নেদেখাজনৰ ওচৰত সেৱা জনাইছোঁ যে এনেকুৱা ধৰণৰ কাণ্ড নহওক আৰু BTC নিৰ্বাচনৰ প্ৰাকখনত
এইসমূহ কাৰণে বহু প্ৰশ্ন উত্থাপন কৰে সময়ে সময়ে BTC নিৰ্বাচনত অস্ত্ৰৰ ৰঞ্জনী দেখিবলৈ পোৱা যায় আৰু এইবাৰ এনেকুৱা ধৰণৰ জুইৰ কাণ্ডসমূহেও কিন্তু বহু প্ৰশ্নৰ কথা কৈ যায় কিন্তু আমি কেমেৰাৰ সন্মুখত তদন্ত নোহোৱালৈকে বা আৰক্ষী তদন্ত নোহোৱালৈকে একো কথা ক'ব নোৱাৰি আৰক্ষী তদন্তৰ পিছত প্ৰকৃত সত্য পোহৰলৈ আহিব ধন্যবাদ জ্ঞাপন কৰিছোঁ PI নিউজ চাই থকাৰ বাবে প্ৰতিজন দৰ্শকক আকৌ পুনৰবাৰ জনাইছোঁ যে চিৰাং জিলাৰ বিজনীৰ 2 নং বিষ্ণুপুৰ বজাৰত জুইৰ অগ্নিকাণ্ড সংঘটিত হয় আৰু চিৰাং জিলা প্ৰশাসনৰ প্ৰতি অনুৰোধ জনাম যে অতি সোনকালে আপোনালোকে সেই অঞ্চললৈকে যাওক আকৌ জুইত যোৱা পৰিয়ালসকলক উপযুক্ত সহায় আৰু সাহায্য প্ৰদান কৰক তাৰে কামনা কৰি বিদায় লৈছোঁ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ৰাজ্যৰ বাবে ধন্যবাদ